যোৱাকালি মানে প্ৰশ্ন লৈ আহিছিলোঁ যে 1 জানুৱাৰী যদি মানডে হয় 31 জানুৱাৰী কি হ'ব তেতিয়া এজনে ক'লে স্যাৰ 1 বছৰ এপাৰ্টত দেখাই দিয়ক তো আমাৰ নেক্সট টেষ্টটোতে কি আছিলে 1 বছৰ এপাৰ্টত এটা প্ৰশ্ন আছিলে কি আছিলে 1 জানুৱাৰী 2024 যদি সোমবাৰ হয় 1 জানুৱাৰী 2025 কি হ'ব তো চোৱা কি হ'ব 1 জন 2024 যদি মোৰ মানডে হয় দেন 1 জন 2025 কি হ'ব obviously চোৱা 2024 এটো কি আছিলে ইট ওয়াজ এ লিপ ইয়াৰ ৰাইট কি আছিলে এটা লিপ ইয়াৰ আছিলে যেতিয়া এটো কি আছিলে ইট ওয়াজ এ লিপ ইয়াৰ লিপ ইয়াৰত ওড ডে কেইটা থাকে সদায় দুটাকে ওড ডে থাকে আৰু 2024 জানুৱাৰী আৰু 2025 জানুৱাৰীৰ মাজত কোনটো বছৰৰ ফেব্ৰুৱাৰীটো সোমাই আছে obviously 2024 চনৰ ফেব্ৰুৱাৰী মাহটো সোমাই আছে হয় নহয় গতিকে এটো কি হ'ব this is going to be +2 +2 কি হ'ব কাৰণ লিপ ইয়াৰত কিমানটা ওড ডে দুটা ওড ডে কিমান মানডে টিউজডে দেন ওয়েডনেসডে তো our answer will be option number C ওয়েডনেসডে এইবিলাক প্ৰশ্ন পৰীক্ষাত আহিব বুলি হাজু হৈ থাকিবা ঠিক আছে ক্লক আৰু ক্যালেন্ডাৰৰ প্ৰশ্ন আমি প্ৰায় দেখিবলৈকে পাই থাকো আৰু তাৰ ভিতৰত কি আহে find the angle between hour hand and minute hand তাৰ কাৰণে এটা ফৰ্মুলা আছে ফৰ্মুলাটো কি হৈছে angle between hour hand and minute handৰ ফৰ্মুলাটো কি গম পোৱা নাই this is mode of 38 minus 5.5 m h se কিহক দিনত কৰে আৱাৰক আৰু m এ কিহক দিনত কৰে মিনিটছক তো আমাক কিমান দিছে 3টা বাজি 30 মিনিট ৰাইট তো বহাই দিয়া কিমান হ'ব 30 into 3 minus 5.5 into 30 mode of close কৰি দিয়া we'll get how much 90 minus 165 যদি মই কৈ দিও কিমান পাম I will get -75 ডিগ্ৰী আৰু কি জানো মোডৰ বাহিৰত দিলে কি হ'ব নেগেটিভ is turn to positive তো আনসার আমি কিমান পাই যাম our answer will be 75 ডিগ্ৰী গতিকে 3টা 30ত আৱাৰ হেণ্ড আৰু মিনিট হেণ্ডৰ মাজৰ কাটাৰ মাজত কিমান ডিগ্ৰী গ্যাপ আছে 75 ডিগ্ৰী আমি এটা এংগল দেখিবলৈকে পাওঁ